1 জানুৱাৰী 2026 পৰা চৰকাৰী আঁচনিৰ লগতে কেইবাটাও নিয়ম সলনি হ'বলৈ গৈ আছে। চৰকাৰী আঁচনিৰ লগতে বেংক একাউণ্ট তথা ভোটাৰসকলৰ বাবে কিন্তু কিছুমান নতুন নিয়ম লাগু হ'বলৈ গৈছে, যিসমূহ জনাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তো 1 জানুৱাৰীৰ পৰা কি নতুন নিয়ম লাগু হ'বলৈ গৈ আছে বা কি নিয়ম সলনি হ'বলৈ গৈছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ। যেনে মই আপোনালোকক এটা এটাকৈ প্ৰত্যেকটো বিষয়ে জনাবলৈ চেষ্টা কৰিম, গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাবলৈ পাহৰি নাযাব। যেনক অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী কেইবাটাও আঁচনিৰ কিন্তু নিয়ম সলনি হ'ব 1 জানুৱাৰীৰ পৰা। লগতে ৰেচন কাৰ্ড, ভোটাৰ আইডি, বেংক একাউণ্ট এনেকুৱা বহুতো সলনি হ'বলৈ গৈ আছে। মই আপোনালোকক জনাইছোঁ, আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকক। প্ৰথমতে আটাইতকৈ ভাল আৰু সুখবৰ যিসকল নেকি অৰুণোদয়ৰ হিতাধিকাৰী আছে সেইসকলৰ বাবে হয়। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেক্ষেত্ৰত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ আটাইতকৈ ভাল খবৰটো ওলাই আহিছে আৰু 1 জানুৱাৰীত আপোনালোকে এই ভাল খবৰটো লাভ কৰিব। তো 1 জানুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে কি ভাল খবৰ সেয়া হ'ল যে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলক 1 জানুৱাৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিব ৩,১০০ টকা অৰ্থাৎ ৩১০০ টকা কিন্তু বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিব। অৰ্থাৎ 1 জানুৱাৰীৰ পৰা এই যি নতুন নিয়ম এই নিয়মটো লাগু হ'ব। আপোনালোকে 10 বা 12 তাৰিখত আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে টকাটো লাভ কৰিব, কিন্তু এই যিটো নতুন নিয়ম এই নতুন নিয়মটো লাগু হ'ব 1 জানুৱাৰীৰ পৰা। হয়, প্ৰথমটো আপোনালোকে নিশ্চয় জানিব পাৰিলে আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় তেনেক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। ইয়াৰ পিছত আহিছোঁ আন এটা আঁচনি যিটো হ'ল বাবু আঁচনি। আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু কি কৰিছে যে বাবু আঁচনিৰ ঘোষণা কৰিছে আৰু এই বাবু আঁচনি কিন্তু 1 তাৰিখৰ পৰা কি হ'ব কাৰ্যকৰী কৰা হ'ব বা 1 তাৰিখত ঘোষণা কৰিব। এই বাবু আঁচনি কি সেই বিষয়ে অলপ জনাই দিছোঁ। তো আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰৰ তৰফৰ পৰা নিযুত মইনা নামৰ এটা আঁচনি, যিটো আঁচনিৰ জৰিয়তে যিসকল ছাত্ৰী আছে হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰীত পঢ়ি আছে সেইসকলৰ ছাত্ৰীক মাহত 1200 টকা প্ৰদান কৰি থকা হৈ আছে বা মাহত 1200 টকা প্ৰদান কৰে। তো সেই আঁচনিৰ বিপৰীতে এতিয়া ল'ৰাসকলৰ বাবে কিন্তু এই বাবু আঁচনি মুকলি কৰিবলৈ গৈ আছে বা বাবু আঁচনিৰ অলৰেডি এনাউন্সমেণ্ট কৰি দিছে, কিন্তু 1 জানুৱাৰীৰ পৰা কি কৰিব ইয়াৰ কাৰ্যকৰী বা ইয়াৰ যে শুভ উদ্বোধনী সেই শুভ উদ্বোধনী কৰিব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আপুনি যদি কলেজত পঢ়ি আছে তেনেক্ষেত্ৰত আপুনি নিশ্চয় কমেণ্টত জনাব পাৰে। হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰীত আপুনি যদি পঢ়ি আছে কমেণ্টত জনাব। যেনক বাবু আঁচনিৰ জৰিয়তে কিন্তু আপোনালোকে মাহিলী 1,000ৰ পৰা 15,000 টকা 1,000ৰ পৰা আপোনালোকে 1500লৈকে টকা লাভ কৰিব এই বাবু আঁচনিৰ জৰিয়তে। দেন এতিয়া আগবাঢ়িছোঁ আন এটা আপডেটলৈ, যিটো আপডেট হ'ল পেন কাৰ্ডধাৰী ব্যক্তিসকলৰ বাবে। অৰ্থাৎ আপুনি যদি পেন কাৰ্ডৰ গৰাকী হয় বা আপোনাৰ যদি পেন কাৰ্ড আছে তেনেক্ষেত্ৰৰ বাবে এই নেক্সট আপডেটটো। তো নেক্সট আপডেটটো কি আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব যদি আপোনাৰ পেন কাৰ্ডখন আছে। আপোনালোকে সকলোৱে জানে পেন কাৰ্ডটো হ'ল ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ এটা আইডি বা পেন কাৰ্ডটো ইনকাম ডিপাৰ্টমেণ্টৰ হয়। তো এতিয়া এই যি পেন কাৰ্ড আছে এই পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো কিন্তু বহুত দিন আগৰ পৰাই মেণ্ডেটৰী কৰি দিছিল, কিন্তু ইয়াৰ পিছত এই সময়সমূহ সলনি কৰি আগবঢ়াই গৈ অৰ্থাৎ বঢ়াই গৈ কি কৰিছে মানুহক সুবিধাসমূহ দিছিল যে আপোনালোকে ইমান ডিটেইললৈকে এই পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব। মাজত কি হ'ল আপোনালোকে সকলোৱে জানে যে 1,000কৈ টকা দি পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লগা হৈছিল। আপোনালোকে নিশ্চয় এই বিষয়টো জানে যে ফাইন দিব লগা হৈছিল 1,000 টকা, আৰু সেই 1,000 টকা ফাইন দি আপোনালোকে আপোনাৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব। অন্যথা কিছুমান কাম আছে যিসমূহ বেংক ছেক্টৰত বা এনেকুৱা বহুত ধৰণৰ কাম আছে যিসমূহ নেকি আপোনালোকে পেন কাৰ্ডৰ জৰিয়তে কৰিব লাগে। আপোনালোকে যদি আপোনালোকৰ পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নাই তেনেক্ষেত্ৰত আপোনালোকে এই কামসমূহ কৰিব নোৱাৰিছিল, যাৰ বাবে আপোনালোকে 1,000কৈ টকা দি আপোনালোকে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিছিল। তো এতিয়া নতুন নিয়ম যিটো হ'ল সেইটো হ'ল আপোনালোকক 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে। 31 ডিচেম্বৰৰ ভিতৰত যদি আপোনালোকে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰে তেনেক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ পইচা নালাগে। অৰ্থাৎ আপুনি সম্পূৰ্ণ ফ্ৰীত 31 ডিচেম্বৰৰ ভিতৰত পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব। চ' আপুনি যদি এতিয়ালৈকে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰা নাই অতি শীঘ্ৰে কৰাই লওক। আৰু যদি আপোনালোকে জানিব বিচাৰে যে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰাব পাৰি সেই বিষয়ে আপোনালোকে জানিব বিচাৰিলে নিশ্চয় কমেণ্টত জনাব। মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বুজাই দিম বা আপোনালোকক দেখুৱাই দিম যে আপোনালোকে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰাব পাৰিব। তো আগবাঢ়িছোঁ আৰু এটা গুৰুত্বপূৰ্ণ আপডেটলৈ। সেই আপডেটটো হ'ল ৰেচন কাৰ্ডধাৰী ব্যক্তিসকললৈ। হয়, আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ, এটা খুবেই গুৰুত্বপূৰ্ণ আপডেট ওলাই আহিছে। চ' আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। যেনে
এতিয়া আপোনালোকৰ ঘৰত যে ৰেচন কাৰ্ড আছে APL হওক বা BPL হওক বা অন্য যিকোনো ধৰণৰ যিকোনো কেটেগৰীৰ ৰেচন কাৰ্ড হ'লেও কিন্তু আপোনালোকে এই সুবিধাসমূহ পাব তো আপোনালোকে জানে যে বৰ্তমান সময়ত ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে 5 কেজিকৈ দি থকা হৈছে ইয়াৰ লগতে যোৱা কিছুদিনৰ পৰা কি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা চেনি দালি নিমখ এইকেইটা সামগ্ৰী কিন্তু আপোনালোকক দিয়া হৈছে যেটো নেকি আপোনালোকে 100 টকা দিব লাগে ঠিক আছে তো এতিয়া কি কৰিব জানুৱাৰীৰ পৰা জানুৱাৰীত হয়তো কাৰ্যকৰী নহব পাৰে কিন্তু আপোনালোকে 2026 চনৰ পৰা যেটো নতুন নিয়ম হ'ব হেয়া হল যে আপোনালোকে এই যে চিনি দালি আৰু নিমখ দি আছে এই সমূহ কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত লাভ কৰিব অৰ্থাৎ বৰ্তমান যি 100 টকা দিব লাগে সেই 100 টকাটো আপোনালোকে দিব নালাগিব 2026 ৰ পৰা যেটো নেকি আপোনাৰ সম্পূৰ্ণ ফ্ৰী হ'ব চিনি দালি বা নিমখ যি কেইটা আপোনালোকক দি থকা আছে হে আপোনালোকে বিনামূলীয়া চাউলৰ লগতে এই যে বাকি সামগ্ৰী দি আছে এই সমূহ আপোনালোকে সম্পূৰ্ণ ফ্ৰীত লাভ কৰিব দেন আহি গৈছো ভোটাৰসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট ওলাইছে যেটো আপোনালোকে প্ৰত্যেকজন ভোটাৰে জনাটো অতিকৈ প্ৰয়োজন বহুত সংখ্যক মানুহে এই বস্তুটো আওকাণ কৰি চলে বা গুৰুত্ব নিদিয়ে তো আপোনালোকে এই বিষয়টো আপোনালোকে সকলোৱে গুৰুত্ব দিব লাগিব আৰু এই কামসমূহ কৰিব লাগিব তো আপোনালোকে সকলোৱে জানে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্যতে কিন্তু SIR ৰ কাম চলি আছে ঠিক আছে কিন্তু আমাৰ অসমত তাৰ বিপৰীতে কি হল SR অৰ্থাৎ স্পেশাল ৰিভিজন হৈ গল তো এতিয়া এই যে SR হল SR ৰ সময়ত কিন্তু প্ৰত্যেকটো ঘৰে ঘৰে বিয়লো সকলে যাই কি কৰিলে ভেৰিফিকেশন কৰাৰ পিছত তেখেতসকলে ফাইনাল এটা সাবমিট কৰাৰ পিছত এখন কিন্তু ড্ৰাফট লিষ্ট ওলাইছে আপোনালোকে জানে যে ভোটাৰ ড্ৰাফট লিষ্ট ওলাইছে এই ড্ৰাফট লিষ্ট কিন্তু আপোনালোকে সকলোৱে চেক কৰিব লাগিব যদি আপোনালোকে এতিয়ালৈকে চেক কৰা নাই চেক কৰি লওক কেনেকৈ চেক কৰিব পাৰি সেই বিষয়ে মই অলৰেডি ভিডিও বনাইছো ভিডিও লিংক এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব তাৰ পৰা আপোনালোকে ড্ৰাফট লিষ্টখন চেক কৰিব যে আপোনাৰ নাম সেই লিষ্টখনত অন্তৰ্ভুক্ত হৈ আছে নাই কোনো ধৰণৰ ভুল আছে নেকি আপোনাৰ নামত বা এড্ৰেছত কোনো ধৰণৰ ভুল আছে নেকি আপোনালোকে ভালকৈ এবাৰ চেক কৰিব যদি ভুল আছে তেনে ক্ষেত্ৰত আপোনালোকে 22 জানুৱাৰীৰ ভিতৰত কিন্তু ইয়াৰ বাবে আপিত্য দাখিল কৰিব পাৰিব অৰ্থাৎ অনলাইনতে কাৰেকচন কৰিব পাৰিব ঠিক আছে তো আপোনালোকে কাৰেকচন কৰিব লাগিব কাৰেকচন যদি এই সময়ছোৱাৰ ভিতৰত আপোনালোকে নকৰে অৰ্থাৎ আপোনালোকে 22 জানুৱাৰীৰ ভিতৰত যদি আপোনালোকে কাৰেকচন এপ্লাই নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এই ভুলে থাকি যাব তাৰ পিছত আৰু আপোনালোকে হয়তো চান্স নাপাব এটা এটা সুবিধা দিছে চৰকাৰৰ পৰা এতিয়া 5 জানুৱাৰীৰ ভিতৰত আপোনাৰ যিকোনো ধৰণৰ শুধৰণি কৰিব লাগে বা নতুন নামৰ বাবে অন্তৰ্ভুক্তিৰ বাবে আবেদন যিকোনো কাম যদি আছে আপোনালোকে 22 জানুৱাৰীৰ ভিতৰত এই কামসমূহ কৰি লওক ওকে কিনো 22 জানুৱাৰীৰ পিছত কিন্তু আকৌ ফাইনাল এখন ড্ৰাফট ওলাব ভোটাৰ ড্ৰাফট ওলাব যত নেকি আপোনালোকে শুধৰণি কৰিবলৈ সুবিধা নাপাব গতিকে আপুনি যদি এজন ভোটাৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে এই কামটো এতিয়াই অৰ্থাৎ আপোনালোকে 5 জানুৱাৰীৰ ভিতৰত কৰি লওক ঠিক আছে ইয়াৰ লগতে কিন্তু বেংকিং সেক্টৰত আপোনালোকে যিসকলকে বেংকত একাউণ্ট আছে বেংকিং সেক্টৰত কিন্তু বহুতো নিয়ম হলনি হ'বলৈ গৈ আছে ওকে তো আপোনালোকৰ যদি বেংক একাউণ্ট আছে আপোনালোকৰ 1 জানুৱাৰীৰ পৰা কিছুমান নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে সো মই নেক্সট ভিডিওত সেই বিষয়ে জনাম ইয়াৰ লগতে আৰু এটা গুড নিউজ আপোনালোকক দিবলৈ ওলাইছো হেয়া হল যিসকল নেকি ৰেচন কাৰ্ডধাৰী পৰিয়াল আছে প্ৰত্যেকটো পৰিয়ালক কিন্তু 20000 টকাৰ এটা বেনিফিট দিব কেন্দ্ৰীয় চৰকাৰৰ পৰা হেয়া হল যে নেশ্যনেল বেনিফিট স্কিম ন্যাশনাল বেনিফিট ফ্যামিলি স্কিম এই স্কিমৰ জৰিয়তে আপোনালোকে 20000 টকাৰ এটা সাবসিডি লাভ কৰিব যেটো প্ৰত্যেকটো ৰেচন কাৰ্ড টকা পৰিয়ালক দিয়া হ'ব তো আপোনালোকে যদি সাবসিডিটো ল'ব বিচাৰে বা আপোনালোকে এই সাবসিডিৰ বিষয়ে জানিব বিচাৰে নিশ্চয় কমেন্টত জনাব পাৰে মই নেক্সট ভিডিওত আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিম দেন আপোনালোকৰ বাবে আৰু একদম লাষ্ট এণ্ড শেষৰ যেটো আপডেট সেই আপডেটটো হ'ল যে আপোনালোকে এতিয়ালৈকে যদি যে চৰকাৰী ই-ৰিক্সা দি আছে সেই ই-ৰিক্সাৰ বাবে আবেদন কৰা নাই আপোনালোকে সোনকালে কৰি লওক কিয়নো 31 ডিসেম্বৰ হল ই-ৰিক্সাৰ বাবে আবেদনৰ অন্তিমটো দিন আপোনালোকে সকলোৱে ই-ৰিক্সাৰ বাবে আবেদন কৰি লওক যদি আপোনালোকে এতিয়ালৈকে কৰা নাই সকাগৰু আপোনাক নিশ্চয় জানিব পাৰিলে কেইবাটা আপডেট কেইটাৰ ভিতৰত কোনটো আপডেট আটাইতকৈ ভাল লাগিছে কমেন্টত জনাব আৰু এনেকুৱা ইম্পৰ্টেন্ট ভিডিও মই পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব